Good morning everyone. আপোনালোক যিখিনি লৰা ছোৱালী এসএসসি জিডিৰ ফিজিক্যাল টেষ্টৰ বাবে কোৱালিফাই হৈছে তেওঁলোকৰ এডমিট কাৰ্ড নিশ্চয় আহিছে হয়তো দুদিন দেৰিকে ডাউনলোড কৰিব পাৰে আপোনালোকে কিন্তু এইখিনিতে আপোনালোকে হয়তো এটা বেলেগ ধৰণৰ খলনি হোৱা দেখা পাইছে ফিজিক্যাল কি হ'ব কেনেকৈ হ'ব হেতু কথা ক'ব যোৱা নাই যোৱাবাৰ যিখিনি দিছিলে গমে পাইছিলে যে ফিজিক্যাল টেষ্ট মেডিকেল টেষ্ট ডকুমেন্ট ভেৰিফিকেশন একেলগে হৈ গৈছিলে আৰু যিখন আপোনালোকৰ এডমিট কাৰ্ড আছিল তাতে কি লিখা আছিল PET, PST, DV মানে ডকুমেন্ট ভেৰিফিকেশন লগতে DME ডাইৰেক্ট মেডিকেল এক্সামিনেশন মানে আপোনালোকৰ এডমিট কাৰ্ডখনত মই দেখাই দিছো এনেকুৱাকে লিখা আছিল কিন্তু এইবাৰ আপোনালোকৰ যিখন এডমিট কাৰ্ড ডাউনলোড হৈ আছে যিখিনি লৰা ছোৱালীৰ বৰ্তমান এডমিট কাৰ্ড ডাউনলোড হৈ গৈছে তেওঁলোকৰ তাতে এনেকে উল্লেখ কৰা নাই PET, PST, DV বা DME কাৰণ এইবাৰ মেডিকেল টেষ্ট বেলেগকে হ'ব আৰু মেডিকেল টেষ্টৰ দিনাই আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব এইবাৰ DV বুলিও লিখা থকা নাই তো মেডিকেল এক্সামিনেশন হ'ব তেতিয়া হয়তো ডকুমেন্ট ভেৰিফিকেশন হ'ব সম্পূৰ্ণভাৱে এতিয়া আপোনালোকে ভাবি আছে যে ইন্টাৰভিউত কি ডকুমেন্টস লৈ যাম আপোনালোকে ইন্টাৰভিউ দিব গলে সকলোখিনি ডকুমেন্টস লৈ যায় কিন্তু এইবাৰ আপোনালোকৰ একেলগে ডকুমেন্ট ভেৰিফিকেশন হৈ না যায় কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টস হে আপোনালোকে লগত লৈ যাব লাগিব বিশেষকৈ আপোনালোকে গেট পাস হিচাপে আপোনালোকৰ এখন আইডেন্টিফিকেশন কাৰ্ড মানে আইডি কাৰ্ড ল'ব লাগিব যি নেকি লাইসেন্স হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে ভোটাৰ আইডি হ'ব পাৰে মানে আপোনালোকৰ ফটো আইডেন্টিটি কাৰ্ড এখন লৈ গলে হ'ব আপোনালোকে গেট এন্ট্ৰিৰ বাবে লগতে সবচে ইম্পৰ্টেন্ট হল এডমিট কাৰ্ড যিখন এডমিট কাৰ্ড আপোনালোকৰ ডাউনলোড হ'ব সেইখন লৈ আপোনালোকে ভিতৰত সোমাব লাগিব এতিয়া বহু লৰা ছোৱালীয়ে যেহেতু ফিজিক্যাল টেষ্ট দিব যাব এইবাৰ এদিনতে বহু লৰা ছোৱালী মাতিছে কাৰণ এইবাৰ সেন্টাৰ আমাৰ দুটাই অসমত এই দুটা সেন্টাৰত আপোনালোকে ভিৰ দেখা পাব আগতে 200 300 100 লৈকে মাতিছিলে কিন্তু এইবাৰ 1500 লৰা ছোৱালী মাতিছে যত নেকি আপোনালোকৰ কিমান প্ৰেজেন্ট হয় নাজানো কিন্তু এটা সেন্টাৰতে যেহেতু বহু লৰা ছোৱালী হ'ব গতিকে ফিজিক্যাল টেষ্টটো অলপ বেলেগকে হ'ব RFID লগাই দিব লগতে এটা গ্ৰুপতে 3-4 পৰা 500 মান ক্যান্ডিডেট দৌৰাব আৰু আপোনালোকৰ নিজৰ টাইমিং উঠিব আৰু যেতিয়া পাস কৰিব আপোনালোকৰ এখন কাৰ্ড মানে যেতিয়া কোৱালিফাইড আৰু ডিসকোৱালিফাইড হিচাপে আপোনালোকৰ তাতে পৰিগণিত হ'ব মানে আপোনালোক তাতে এখন ৰিজাল্ট শীট দিব বাকি আপোনালোকৰ তাতে এবাৰ বেছি হাইট চেষ্ট খিনিটো জুখিবই তাৰ কাৰণে আপোনালোকে যিখিনি SC ST আছে এজ ৰিলেক্সেশন যিখিনি আছে বা হাইট চেষ্ট ৰিলেক্সেশন আছে সেইখিনি আপোনালোকে লগত লৈ যাব বাকি ডকুমেন্টছৰ ক্ষেত্ৰত আপোনালোকক এইবাৰ বহুতখিনি মানে ফিজিক্যাল টেষ্টত বেছি ইম্পৰ্টেন্ট নহয় এডমিট কাৰ্ড আধাৰ কাৰ্ড বা আপোনালোকে মেট্ৰিকৰটো ডকুমেন্টছ খিনি লৈ যাবই কিন্তু এই যে কিছুমান ডকুমেন্টস নহলে আপোনালোকৰ ফিজিক্যাল টেষ্টত প্ৰবলেম হৈছিল তেনেকুৱা ধৰণৰ এইবাৰ নহয় কাৰণ DV পিছত হ'ব মেডিকেল টেষ্টৰ লগত ডকুমেন্ট ভেৰিফিকেশন হ'ব গতিকে যিখিনি লৰা ছোৱালীয়ে ফিজিক্যাল টেষ্টৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰিছে তেওঁলোকে চাগে গমে পাইছে এইবাৰ ডাইৰেক্টলি PET আৰু PST উল্লেখ কৰা আছে DV উল্লেখ কৰা থকা নাই মেডিকেল টেষ্টত DME আৰু DV উল্লেখ কৰা থাকিব যত নেকি ডকুমেন্ট ভেৰিফিকেশনৰ লগতে ডাইৰেক্ট মেডিকেল এক্সামিনেশন হ'ব এইখিনি আপডেট বাকি যিখিনি ডকুমেন্টস আপোনালোকক লাগে সেইখিনি লগতটো লৈ যাবই মেট্ৰিকৰ হাই সেকেন্ডাৰীৰ বা কাষ্ট সাৰ্টিফিকেট লৈ যাব কিন্তু ফটো কেইখন নিব নাপাৰিব ফটো কাৰণ কৰবাত লগাব লাগিব ফটো আপোনালোকে পাসপোৰ্ট সাইজৰ ফটো ল'ব কাৰণ তাতে কিছুমান ফৰ্ম ফিল আপ কৰিব দিব ৰানিংৰ আগতে আপোনালোকক কিছুমান ডিসক্লেইমাৰ থাকে সেই ডিসক্লেইমাৰ খিনি টিক কৰিব লাগিব আৰু তাতে আপোনালোকৰ ফটো লগাব দিব পাৰে নহয় দিবই গতিকে আপোনালোকে লৈ যাব ফটো 5খন 6খন লৈ যাব কাৰণ হেৰাবও পাৰে বা লাগিবও পাৰে গতিকে লৈ গলেতো প্ৰবলেম নাই বাকি ডকুমেন্ট ভেৰিফিকেশন কিন্তু এইবাৰ উল্লেখ কৰা নাই ডকুমেন্টছ খিনিটো নিয়াটো সকলোৱে ইন্টাৰভিউত নিয়ে কিন্তু উল্লেখ কৰা নাই এইখিনি হল বিশেষ আপডেট ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পাম মই জিতুমণি জয় আই অসম